গুৱাহাটীৰ খানাপাৰা ড্ৰিমলেণ্ডত কালিৰ দিনটোত এটা অঘটন সংঘটিত হৈছিল। ৱাটাৰ পাৰ্কৰ খেলৰ সামগ্ৰীৰ নাট বল্টু বেল্ট খুলি আহত হৈছিল এটি কিশোৰটিয়ে এখন হাতত পাইছে গুৰুতৰ আঘাত। 18টাকৈ চিলাইৰে এখন ব্যক্তিগত হাস্পতালৰ ICUত ছটফটাই আছে কিশোৰটি। কিন্তু ড্ৰিমলেণ্ড কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো দুৰ্ব্যৱহাৰ কৰাৰ এটা দৃশ্য সম্প্ৰতি ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ কৰিছিল এইখন ড্ৰিমলেণ্ডৰ কৰ্তৃপক্ষই। আৰু ইতিমধ্যে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ, ফটোগ্ৰাফ দেখুৱাইছোঁ। এটি কিশোৰ ড্ৰিমলেণ্ডলৈ গৈছিল। প্ৰতিজন লোকৰ বিনিময়ত তেওঁলোকে প্ৰায় 600 টকাকৈ এণ্ট্ৰি ফিজ লয়। আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে বৃহৎ পৰিমাণৰ ধন এজন লোকৰ পৰা তেওঁলোকে লোৱাৰ পাছতো কিন্তু সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ শূন্যৰ বাহিৰে তাত একো নাই। ইতিমধ্যে কালিৰ দিনটোতেই এজন কণমানি আচলতে শিশুৰ হাতত গুৰুতৰ আঘাতপ্ৰাপ্ত হৈছে। ড্ৰিমলেণ্ডৰ ৱাটাৰ পাৰ্কত সোমোৱাৰ পাছতেই শিশুটো নাট আৰু বল্টু বা বেল্ট যি বেল্ট আছে সেই বেল্ট খুলি সৰি পৰিছিল আৰু সেই সময়তে গুৰুতৰ আঘাতপ্ৰাপ্ত হৈছে শিশুটিৰ হাতত এতিয়া 18টাকৈ চিলাই পৰিছে। শিশুটি বৰ্তমান এখন ব্যক্তিগত চিকিৎসালয়ৰ ICUত চিকিৎসাধীন অৱস্থাত আছে। কিন্তু তাৰ পাছতো ড্ৰিমলেণ্ড কৰ্তৃপক্ষৰ কোনো ধৰণৰ গুৰুত্ব নাই। এটা তেওঁলোকে বিবৃতি প্ৰকাশ কৰা নাই, পৰিয়ালটোৰ কোনো ধৰণৰ খবৰ লোৱা নাই। বিপৰীতে এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত বাতৰি কৰিবলৈ যোৱা এজন সাংবাদিকক অপদস্থ কৰিছে, সাংবাদিকজনক প্ৰহাৰ কৰিছে, কেমেৰা ভাঙিবলৈ উদ্যত হয়, সাংবাদিকজনক আক্ৰমণ চলায়। আৰু তাৰ পাছতে এই সমগ্ৰ ঘটনাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ড্ৰিমলেণ্ড কৰ্তৃপক্ষৰ বিৰুদ্ধে। আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰযোগে সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ মনোজ দুৱৰাৰ সৈতে। মনোজ, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। শেহতীয়াকৈ গুৱাহাটীত এই ধৰণৰ ঘটনা বৃদ্ধি পাইছে। কোটি কোটি টকা তেওঁলোকে ব্যৱসায় কৰে। ড্ৰিমলেণ্ড পাৰ্কেই হওক, ৱাটাৰ পাৰ্কখনেই হওক বা অন্যান্য আচলতে প্ৰতিষ্ঠানৰ বিৰুদ্ধে এই ধৰণৰ অভিযোগ উত্থাপন হয়। কিয়নো এণ্ট্ৰি ফিজৰ নামত 600 টকা লোৱাৰ পাছত যেতিয়া সুৰক্ষা প্ৰদান নকৰাকৈ এই ধৰণৰ ৱাটাৰ পাৰ্কত আচলতে বিভিন্ন খেলত অংশগ্ৰহণ কৰিবলৈ দিয়া হয়, তাৰ পাছত এটা শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে, 18টা চিলাই পৰিছে আৰু তাৰ পাছত সাংবাদিকক আক্ৰমণ ওলোটায়। ইয়াৰ পাছত কি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, সমগ্ৰ ঘটনাটো কিদৰে হৈছিল, বৰ্তমান আৰক্ষীৰ ভূমিকাক লৈ কিন্তু সন্দেহ আৰু প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে। আপোনাৰ কাষলৈ আহিছোঁ। সুমন্ত, এই মুহূৰ্তত ক'ব বিচাৰিছোঁ গ্ৰীষ্ম বন্ধ, যিহেতু স্কুল কলেজ সম্পূৰ্ণ বন্ধ হৈ আছে, গতিকে সকলোৱে ভাবে যে নিজৰ ল'ৰাটো বা নিজৰ সন্তানটো অভিভাৱকে এনেকুৱা স্থানলৈ লৈ আহে। এয়া হৈছে ড্ৰিমলেণ্ড আৰু এয়া মেঘালয়ৰ অন্তৰ্গত, অসমত নপৰে। এয়া মেঘালয়ৰ অন্তৰ্গত। এয়া হৈছে ড্ৰিমলেণ্ড। খানাপাৰাৰ পৰা কিছু নিলগত আহিব লাগে, আহি ড্ৰিমলেণ্ড পায় আৰু ড্ৰিমলেণ্ড চাবৰ বাবে, ড্ৰিমলেণ্ডত উপভোগ কৰিবৰ বাবে, আনন্দ কৰিবৰ বাবে বিভিন্ন লোক ইয়ালৈ আহে। আৰু তেওঁলোকৰ উদ্দেশ্য এটাই, নিজৰ সন্তানটোক যাতে অকণমান মনৰ আনন্দ দিব পাৰে, উপভোগ দিব পাৰে, এই সময়কণ যাতে কটাব পাৰে সুন্দৰভাৱে, তাৰ উদ্দেশ্যেৰে আহে। কিন্তু যেতিয়া নিজৰ সন্তানৰ আঘাত লৈ ইয়াত আঘাতপ্ৰাপ্ত হৈ ইয়াৰ পৰা যেতিয়া ঘূৰিবলগীয়া হয়, তেতিয়া কেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে নিজৰ অভিভাৱকজনেহে আচল কথাটো গম পায়, ভুক্তভোগীয়ে আচল কথাটো গম পায়। সেই ঘটনাই সংঘটিত হৈছিল সিদিনা, আৰু আজিৰ পৰা দুদিন আগত দেওবাৰৰ দিনা সংঘটিত হৈছিল এই ঘটনাটো। আৰু ঘটনাটো হোৱাৰ পাছত কিন্তু এই কথাটো কিন্তু ড্ৰিমলেণ্ড কৰ্তৃপক্ষই কাকো জানিবলৈ দিয়া হোৱা নাছিল বুলি অভিযোগ আহিছে। আৰু আমি ক'ব বিচাৰিছোঁ যে ইয়াৰ পৰা ড্ৰিমলেণ্ডৰ পৰা হেল্থ চিটিলৈ লৈ যোৱা হ'ল। হেল্থ চিটিত তেওঁলোকক হেল্থ চিটিত ভৰ্তি কৰোৱা হ'ল। ভৰ্তি কৰোৱাৰ পাছত যিজন কিশোৰৰ আঘাতপ্ৰাপ্ত হৈছিল, প্ৰায় 30টাতকৈও অধিক চিলাই পৰিছিল, হাতত, ভৰিত, পিঠিত যথেষ্ট বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল সেই কিশোৰজন। আৰু ইয়াৰ পৰা লৈ যোৱাৰ পিছত কিশোৰজন বৰ্তমানে হেল্থ চিটি হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। ভৰ্তি কৰাই বৰ্তমান চিকিৎসা কৰি আছে। এতিয়া কথাটো হ'ল যে ইয়াত ছেফটি মেজাৰ্ছ বোলা বস্তুটো আছেনে নাই, এই সন্দৰ্ভত সকলোৱে কিন্তু প্ৰশ্ন কৰি আছে। কাৰণ ইয়াত নিজৰ সন্তানক লৈ আহে, সকলো ধৰণৰ সুৰক্ষা ব্যৱস্থা থাকিব লাগিব। যদিহে ইয়াৰ পৰা এই ৰিভলভিং টাৱাৰ বুলি যিটো তেওঁলোকৰ চকৰিৰ নিচিনা এটা খেলাৰ বস্তু আছে, তাত উঠাই দিয়া হয়, যথেষ্ট তীব্ৰ গতিত ঘূৰে, ওপৰলৈ 20 ফুট ওপৰলৈ উঠে, আৰু তাৰ পৰা যদি এজন কিশোৰ বা সৰু ল'ৰা এটা যদি তাৰ পৰা পৰি যায়, মৃত্যুৰ মুখলৈকে যাব পাৰে। এনেকুৱা ধৰণৰ ঘটনাও সংঘটিত হ'ব পাৰে, আৰু তেনেকুৱা ধৰণৰ ঘটনাই সংঘটিত হৈছিল। আমি সেই সন্দৰ্ভত পুৱাই আহি এই কৰ্তৃপক্ষ, ড্ৰিমলেণ্ডৰ কৰ্তৃপক্ষক আমি কথাখিনি সুধিলোঁ, কি হৈছিল আচল কথাটো, সেই কিশোৰজনক সুৰক্ষা ব্যৱস্থা কিয় দিয়া হোৱা নাছিল, কেনেকৈ সংঘটিত হ'বলৈ পালে এই ঘটনা সন্দৰ্ভত। তেওঁলোকে মন্তব্য কৰিছে যে কিশোৰজন কিছু স্বাস্থ্যৱান আছিল বুলি কৈছে।
যাৰ বাবে কিশোৰজনে এই ছিট বেল্টটো লগাবলৈ পাই কিছু দূৰ ঘূৰি থকাৰ পিছতে কিশোৰজনে ছিট বেল্টটো খুলি দিয়া বুলি তেওঁলোকে অভিযোগ কৰিছে। এই সন্দৰ্ভত খুলি দিয়াৰ বাবে সেই কিশোৰজন তাৰ পৰা পৰি গৈ টিঙত আঘাতপ্ৰাপ্ত হৈ যথেষ্ট গুৰুতৰভাৱে তেওঁ আঘাত হৈছিল। আৰু তাৰ পাছত তেওঁলোকক আমি সুধিছিলোঁ যে আপোনালোকৰ ইয়াত CCTVৰ ব্যৱস্থা আছেনে নাই। এই কথাটো আপোনালোকে কৈছে, আপোনালোকে অভিযোগ দিছে, আপোনালোকৰ ৰক্ষা কবচ বা সুৰক্ষা ব্যৱস্থা আছে বুলি আপোনালোকে কৈছে, কিন্তু এই ক্ষেত্ৰত CCTV কিবা ব্যৱস্থা আছেনে নাই সেই সন্দৰ্ভত কিন্তু তেওঁলোকে কোনো উত্তৰ দিব পৰা নাই, কাৰণ CCTV তাত নাছিলেই। গতিকে সেই সন্দৰ্ভত আৰু কালি একাংশ সংবাদ মাধ্যম আহিছিল ইয়ালৈ, সংবাদ মাধ্যম আহি ইয়াতে তেওঁলোকৰ সৈতে কথাখিনি পাতিবলৈ আহিলে, কি হৈছিল আচল কথাটো জানিবৰ বাবে আহিছিল, কিন্তু সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ আমি দৃশ্য এটা দেখিলোঁ। এইটো অত্যন্ত দুখজনক বুলি ক'ব লাগিব, কাৰণ এই যিটো ঘটনা হৈছে সেই ঘটনাটো নুই কৰিব নোৱাৰে, কাৰণ তেওঁলোকে কৰ্তৃপক্ষই এই কথাটো ক'বই লাগিব যে তেওঁলোকৰ ইয়াত ঘটনাটো সংঘটিত হৈছে, আৰু তাৰ বাবে তেওঁলোকে যিটো ক'বলগীয়া আছে আচল কথাটো কি, সত্যটো কি, সেই সন্দৰ্ভত কিন্তু তেওঁলোকে কোৱাটো প্ৰয়োজনীয়তা আছে। আৰু সেই সন্দৰ্ভতে সাংবাদিকসকল আহিছিলে ইয়ালৈ, কিন্তু একাংশ সাংবাদিকক কিন্তু এনেধৰণে দুৰ্ব্যৱহাৰ কৰা, স্বত্বাধিকাৰীয়ে দুৰ্ব্যৱহাৰ কৰা ঘটনাটোক কিন্তু সকলোৱে নিন্দা কৰিছে আজি এই মুহূৰ্তত ক'বলৈ গ'লে। আৰু আজি এই মুহূৰ্তত আমি ভিতৰলৈ আমি যদিও প্ৰৱেশ কৰিব বিচাৰিছোঁ, কিন্তু তেওঁলোকে ইয়াৰ পৰা প্ৰৱেশ কৰিবলৈ দিয়া নাই, কাৰণ গেটৰ বাহিৰতে আমাক ৰখাই থৈছে, কাৰণ ইয়াৰ পৰা ভিতৰলৈ আমাক সোমাবলৈ অনুমতি দিয়া নাই। গতিকে এই সন্দৰ্ভত যথেষ্ট প্ৰশ্নৰ উদয় হয় যে এই গ্ৰীষ্মকালত সকলো অভিভাৱকে নিজৰ সতি সন্ততিক এই এনেকুৱা স্থানলৈ মনোৰঞ্জনৰ বাবে, আনন্দ উপভোগৰ বাবে লৈ আহে, কিন্তু এনেকুৱা ধৰণৰ আঘাতপ্ৰাপ্ত হোৱা ঘটনাই কিন্তু স্বাভাৱিকতে সকলোকে বিমূৰত পেলায়। ইয়ালৈ আহিম নে নাহিম, ইয়ালৈ আচলতে আহি সুৰক্ষা ব্যৱস্থা থাকিবনে নাই, এই সন্দৰ্ভত কিন্তু যথেষ্ট প্ৰশ্ন উদয় হয়। সুমন্ত। হয় মনোজ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদিও ড্ৰিমলেণ্ডৰ কৰ্তৃপক্ষই ছিট বেল্ট কিশোৰটোৱে খুলি পেলোৱা বুলি মন্তব্য কৰিছে, তথাপিও কিন্তু আচলতে পৰিয়ালৰ যি ভাষ্য সেই ভাষ্য সম্পূৰ্ণ ওলোটা। কোৱা হৈছে যে কিশোৰটোৱে কোনো ধৰণৰ ছিট বেল্ট খোলা নাছিলে, হয়তো প্ৰথম অৱস্থাতেই কিশোৰটোক ছিট বেল্টডাল বান্ধি দিয়া হোৱা নাছিল, সেইবাবে সংঘটিত হৈছিল এই ঘটনা। আৰু ড্ৰিমলেণ্ডৰ দৰে এখন পাৰ্কত CCTVৰ ব্যৱস্থা নকৰাকৈ এই আচলতে লাখ টকীয়া পাৰ্কখন চলাই থকা কথাটোক লৈ প্ৰশ্ন উত্থাপন কৰিছে জনতাই। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।